হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা, যি যোজনাৰ আণ্ডাৰত মানে ফ্ৰী চলাৰৰ কাৰণে অনলাইন এপ্লাই চলি আছে। বহুতে জানে বন্ধুসকল, বহুতে গৈ কম্পিউটাৰত কৰিছে। আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব, ক'তো যাবলগীয়া নাই। মই ভিডিঅ'টোত আপোনালোকক A to Z দেখুৱাই দিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। নিজৰ মোবাইলতে নিজৰ ঘৰতে বহি আপোনালোকে এপ্লাই কৰিব পাৰিব অতি সহজতে, ক'লৈকো নোযোৱাকৈ। ভিডিঅ'টো চাই থাকিব আৰু ফ্ৰী চলাৰৰ বাবে আপোনালোকে শুনিয়ে আছে। যদিও শুনা নাই বন্ধুসকল, মই কৈ দিছোঁ, PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাৰ আণ্ডাৰত ফ্ৰী চলাৰ বিতৰণ কৰিব চৰকাৰে। ইয়াৰ উদ্দেশ্য হ'ল যাতে বিদ্যুতৰ বিল হ্ৰাস হয়, ইয়াৰ এইটোৱে উদ্দেশ্য। আপোনালোকে ভিডিঅ'টো চাই থাকিব, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে বুজি পাব। ইয়াৰ কাৰণে আপোনালোকে এটা এপছ ডাউনলোড কৰিব লাগিব। এপছটোত আপোনালোকে মানে প্লে ষ্ট'ৰলৈ গৈ এপছটোৰ নাম আপোনালোকে টাইপ কৰিব, PM সূৰ্য ঘৰ CSC বুলি এনেকৈ টাইপ কৰিব। টাইপ কৰি পেলাই চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এইটো দেখিছে QRT PM সূৰ্য ঘৰ বুলি আছে। মই যিহেতু ইনষ্টল কৰি থৈছোঁ, আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি পেলাই অ'পেন কৰিব। এনেকৈ পেজখন মুকলি হ'ব, আপোনালোকে অ'পেন কৰি ল'ব। ৱেবছাইটতো পাৰি বন্ধুসকল, বহুতে ৱেবছাইটতো কৰে, কিন্তু এই এপছটোত তেনে ইজি, বেছি সময় নালাগে, কৰিব পাৰিব। ইয়াত আপোনালোকে লেটছ ষ্টাৰ্ট যিটো অপশ্যন আছে, লেটছ ষ্টাৰ্ট, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখিছে ৰেজিষ্টাৰ লগ ইন অপশ্যন আছে। ইয়াত ফাৰ্ষ্টত যিটো অপশ্যন আছে CSC VLE, সেই অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত CSC ID এটা মাৰিব লাগিব। মই যিটো ID আপোনালোকক কৈ দিম, যিসকলে এপ্লাই কৰিব বিচাৰে আপোনালোকে কমেণ্ট কৰিব। মই এতিয়া আপোনালোকক ডিছক্ৰিপশ্যনত দি নিদিওঁ IDটো, মই CSC ID এটা আপোনালোকক প্ৰভাইড কৰি দিম, আপোনালোকক দি দিম ফ্ৰীকৈ। আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপোনালোকে খালি কমেণ্ট কৰিব, যিসকলে এপ্লাই কৰিব বিচাৰে নিজৰ মোবাইলত, আপোনালোকে কমেণ্ট কৰিব। কমেণ্ট কৰিলে মই আপোনালোকক CSC ID আৰু পাছপোৰ্ট দুয়োটাই দি দিম। আপোনালোকে অতি সহজতে নিজেও এপ্লাই কৰিব পাৰিব, বেলেগকো এপ্লাই কৰি দিব পাৰিব। মই আপোনালোকক CSC IDটো, যদি আপোনালোকে কমেণ্ট কৰে আপোনালোকে এপ্লাই কৰিব বিচাৰে, মই CSC IDটো আপোনালোকক দি দিম। আপোনালোকে CSC IDটো ইয়াত টাইপ কৰিব, টাইপ কৰি পাছপোৰ্টটো টাইপ কৰিব। টাইপ কৰি পেলাই কেপচা যিটো দেখিছে এইটো প্লাছ কৰিব লাগিব, সেইটো আপোনালোকে প্লাছ কৰিব। প্লাছ কৰাৰ পিছত যিটো লগ ইন অপশ্যন আছে, লগ ইন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তাৰপিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে ষ্টাৰ্ট ছাৰ্ভে যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰি পেলাই আপোনালোকে এড্ৰেছবোৰ ফিল কৰি সকলোখিনি খালী ঠাই আপোনালোকে ফিল আপ কৰিব, যিখিনি খালী ঠাই পাব। ফিল আপ কৰাৰ পিছত সকলো কমপ্লিট হৈ যাব। আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে, মই IDটো যিহেতু দিয়ে দিম। আৰু এই IDটো আপোনালোকে এটা কথা মনত ৰাখিব, অকল ইয়াতহে ব্যৱহাৰ কৰিব পাৰিব। এই চলাৰৰ কাৰণে এপ্লাই কৰোঁতেহে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, এইটো বেলেগত ব্যৱহাৰ নকৰিব। ষ্টাৰ্ট ছাৰ্ভে যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ পেজ এখন মুকলি হ'ব। ইয়াত আপোনালোকে সকলোখিনি ফিল আপ কৰিব লাগিব। ফিল আপ কৰি পেলাই ছাবমিট কৰি দিলে আপোনালোকৰ এপ্লাই হৈ যাব। ইয়াত যিটো প্ৰথম অপশ্যন আছে মোবাইল নম্বৰ, আপোনালোকে মোবাইল নম্বৰটো ইয়াত টাইপ কৰিব আৰু সেইটো মোবাইল নম্বৰ দিব যিটো ইলেক্ট্ৰিচিটি বৰ্ডৰ লগত মানে বিলখনৰ লগত লিংক হৈ আছে, তেতিয়াহে OTP আহিব। তাৰপিছত চেণ্ড OTP অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে OTP আহিব। দেখিছে OTP আহিছে, 6 ডিজিটৰ এটা OTP আহিব। OTPটো আপোনালোকে এটা 6টা ঘৰত দেখিছে, আপোনালোকে ইয়াত ভৰাই দিব। ইয়াত ফিল আপ কৰিব। ফিল আপ কৰি পেলাই ছাবমিট অপশ্যনটোত ক্লিক কৰিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে সেইটো ভেৰিফাই হৈ যাব। তাৰপিছত 2 নম্বৰ অপশ্যনটো আপোনালোকে য়েছ কৰিব, যিটো ইণ্টাৰেষ্ট হয়, সকলোৱে ইণ্টাৰেষ্ট হয়, সেইকাৰণে এপ্লাই কৰিব বিচাৰিছে, সেইকাৰণে য়েছ কৰিব ছেকেণ্ড ঘৰটো। 3 নম্বৰ অপশ্যনটো আছে, সেইটো আপোনালোকে য়েছ কৰিব। আপোনালোকৰ মানে জেগা আছে নাই বহুৱাবলৈ, সেইটো য়েছ কৰিব। ইয়াৰ পিছত আপোনালোকে কিৰায়াত মানে আপোনালোকে ভাড়াত লৈছে নে নিজৰ মাটি হয়, সেইটো আপোনালোকে অনাৰত দিব। যদি ৰেণ্টত লৈছে ৰেণ্ট অপশ্যনটোত ক্লিক কৰিব। ইয়াৰ পাছত সুধিছে নিজৰ শ্বৰ্ট বা নিজৰ মাটিডোখৰ নিজৰ হয়নে, মানে নিজৰ শ্বৰ্ট হয়নে, তাত আপোনালোকে শ্বেয়াৰ নে অনাৰত, আপোনালোকে অনাৰ নিজৰ হ'লে অনাৰ অপশ্যনটোত ক্লিক কৰিব। যদি শ্বেয়াৰ হয় বেলেগৰ, শ্বেয়াৰ অপশ্যনটোত ক্লিক কৰিব। ইয়াৰ পিছত কনজুমাৰ নেমটো দিব, অৰ্থাৎ লাইন অফ বিলত যাৰ নামটো আছে তাৰ নামটো আপোনালোকে ফিল আপ কৰিব। ফিল আপ কৰি পেলাই ইয়াত ষ্টেট যিটো অপশ্যন আছে, ৰাজ্যটো আপোনালোকে চিলেক্ট কৰিব, মানে ষ্টেটটো চিলেক্ট কৰিব আছাম। ইয়াৰ পিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ষ্টেটটো চিলেক্ট কৰাৰ পাছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব, আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয়। এনেকৈ সকলোখিনি ডিষ্ট্ৰিক্ট আহি যাব। ইয়াত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো চিলেক্ট কৰিব। ইয়াৰ পিছত ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী, যিটো আছামৰ হয়, যিহেতু আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন, সেইটোত আপোনালোকে ক্লিক কৰিব। ইয়াৰ পিছত কনজুমাৰ নাম্বাৰটো মাৰিব, যিটো কনজুমাৰ নম্বৰ আপোনালোকে জানে লাইনৰ বিলখনত থাকে। আপোনালোকৰ লাইনৰ বিলৰ কনজুমাৰ নম্বৰটো ইয়াত ফিল কৰিব। আৰু এটা কথা মন কৰিব, আপোনালোকে যাৰ নামত লাইনৰ বিল আছে সেইসকলেহে এপ্লাই কৰিব পাৰিব, সেইসকলৰ নামত। আপোনালোকৰ ঘৰৰ যাৰ লাইনৰ বিলত যাৰ নাম আছে সেইজন ব্যক্তি এপ্লাই কৰিব। তাৰপিছত কনজুমাৰ নম্বৰটো এনেকৈ ইয়াত ফিল কৰিব।
ফিল কৰি পেলাই আপোনালোকে লাষ্ট 6 মান্থৰ যিকোনো এখন বিল আপোনালোকে ফটো মাৰি আপলোড কৰিব লাগিব আপোনালোকে সেই অপশ্যনটোত ক্লিক কৰিব আপলোড ফটো অফ ইউৰ ইলেক্ট্ৰিচিটি বিল এনি ফ্ৰম দ্য 6 মান্থৰ এনেকৈ আপোনালোকে ক্লিক কৰি দিলে তিনিটা অপশ্যন পাব টেক ফটো শ্ব'জ ফ্ৰম লাইব্ৰেৰী কেনচেল আপোনালোকে টেক ফটো অপশ্যনটোত ক্লিক কৰি লাইনৰ বিলখন এনেকৈ ফটো মাৰিব আপোনালোকে য়েছ কৰিব ৰাইট চেইন যিডাল দেখিছে আপোনালোকে ৰাইট চেইনডালত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে আপোনালোকে ফটো আপলোড ছাকচেছফুলি হৈ গ'ল ইয়াৰ পিছত তলত ইমেইল আইডি দিব যদি আছে নিদিলেও হ'ব যদি নাই ইয়াত আপোনালোকৰ স্কোৱাৰ ফিটটো সুধিছে কিমান হয় 150 দি দিব যিহেতু এখন সোলাৰ পেনেল বহুৱাবলৈ হ'লে 150 বৰ্গ ফিটৰ মাটি এডোখৰ প্ৰয়োজন হয় আপোনালোকে 150 দি দিব ইয়াৰ পিছত আপোনালোকে টেক ফটো জেগাডোখৰ যিডোখৰ জেগাত আপোনালোকে বহুৱাব তাৰ ফটো একপি মাৰিব এনেকৈ আপোনালোকে ফটো একপি মাৰি দিব মই আপোনালোকক দেখাই দিছোঁ আপোনালোকে যিডোখৰ জেগাত মানে বহুৱাব বিচাৰে যদি শ্বৰ্টত বহুৱাব বিচাৰে শ্বৰ্টৰ ফটো মাৰি দিব যদি আপোনালোকে এনেকৈ জেগা আছে ছাইডত আপোনালোকে মাটিত বহুৱাব বিচাৰে মাটিৰ ফটোখন এনেকৈ ক্লিক কৰিব ক্লিক কৰি ৰাইট চেইন যিডাল দেখিছে ৰাইট চেইনডালত ক্লিক কৰাৰ লগে লগে দেখিলে ফটো আপলোড ছাকচেছফুলি হৈ গ'ল ইয়াৰ পাছত সকলোখিনি হৈ যোৱাৰ পিছত কেপচাটো ফিল কৰিব যিটো প্লাছ আছে প্লাছ কৰিব ইয়াত মই 14 মাৰি দিছোঁ 14 ফিল কৰিছোঁ 14 ইয়াৰ পিছত বক্সটোত ৰাইট চেইন দিব ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ৰাইট চেইন হ'ব ইয়াৰ পিছত সাবমিট যিটো অপশ্যন আছে লাষ্টত একেবাৰে সাবমিট অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এপ্লাই হৈ যাব সাবমিট অপশ্যনটোত ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব কেতিয়াবা নেটৱৰ্কৰ প্ৰব্লেম হয় অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত ইয়াত দেখিলে আপোনালোকে থেংক ইউ ইয়ৰ ৰিকুৱেষ্ট হেজ বিন ৰেজিষ্টাৰ্ড ছাকচেছফুলি যিটো ৰেজিষ্টাৰ হৈ গ'ল মানে এপ্লাই কৰা কমপ্লিট হৈ গ'ল এতিয়া আপোনালোকক কোম্পানীৰ ফালৰ পৰা ফোন কৰা হ'ব যেতিয়া সোলাৰ দিয়া হ'ব আৰু এটা কথা মনত ৰাখিব সম্পূৰ্ণ ফ্ৰী নহয় ইয়াৰ কাৰণে আপোনালোকে কিবা এটা এমাউণ্ট পে' কৰিব লাগিব সম্পূৰ্ণ ফ্ৰী নহয় বহুতে কৈ আছে সম্পূৰ্ণ ফ্ৰী কিন্তু সম্পূৰ্ণ ফ্ৰী নহয় আপোনালোকে কিবা এটা পে'মেণ্ট কৰিব লাগিব তাৰপিছত যদি আপোনালোকে আৰু অন্য বা বেলেগক কৰি দিব বিচাৰে ষ্টাৰ্ট ছাৰ্ভিচ যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব ক্লিক কৰি আকৌ আগৰ পেজখনলৈ আপোনালোকক ৰিডাইৰেক্ট কৰি নিব আকৌ আগৰ পেজখন মুকলি হ'ব তাত আপোনালোকে বেলেগক এপ্লাই কৰি দিব পাৰিব গতিকে ভিডিঅ'টো দেখিলে আপোনালোকে অতি সোনকালে এপ্লাই কৰি লওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৰে সুবিধা হয় আৰু কমেণ্ট কৰিব CSC ID টো যদি লাগে যদি এপ্লাই কৰিব বিচাৰে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ